ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত অঘটন মহাবিদ্যালয়ৰ এটা ছাত্ৰাবাসত খাদ্যত বিষক্ৰিয়াৰ আশংকা কেইবাজনো ছাত্ৰ চিকিৎসা মহাবিদ্যালয়ৰ 225খন বিচনাযুক্ত ছাত্ৰাবাসত সংঘটিত হয় এই ঘটনা প্ৰথমে এজন ছাত্ৰৰ পাতলীয়া পায়খানা পেটৰ বিষ তাৰ পাছত আন 7জনৰ বমি পেটৰ গেছ জাতীয় অসুস্থতা অনুভৱ কৰি কেজুৱেলিটিলৈ আহিল অসুস্থ ছাত্ৰসকলক পৰিস্থিতি লক্ষ্য কৰি অসুস্থ ছাত্ৰসকলক চিকিৎসা প্ৰদান কৰি বৰ্তমান তেওঁলোকক অবজাৰভেশ্যনত ৰখা হৈছে বুলি জনা পৰা গৈছে চিকিৎসা মহাবিদ্যালয়খনৰ অধিৰক্ষকৰ মতে ফুড পয়জনিং হোৱা নাই যদিও তেওঁলোকৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱা নোহোৱাৰ ওপৰৰ বিষয়টো নিৰ্ভৰ কৰিব শনিবাৰে নিশা হোষ্টেলত আলু ভাজি খাই এই অসুস্থতাত ভুগিছে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰসকলে হয় আজি দুপৰীয়া 12:30-1মান বজাত এজন ছাত্ৰ আমাৰ কেজুৱেলিটিলৈ আহি তেখেতে ক'লে যে তেখেতৰ পেটটো অকণমান খামুচ মাৰি ধৰি আছে আৰু দুবাৰ পাতলা পায়খানা হৈছে যেতিয়া তেওঁক আমি নৈমিত্তিক যিখিনি কথা সুধিব লাগে সোধাৰ মাজতে সোধা হ'ল যে হোষ্টেলৰ আৰু কাৰোবাৰ এনেকুৱা অসুবিধা হৈছে নেকি তেতিয়া তেওঁ ক'লে যে আৰু 7জনমানৰ অকণমান বমি ভাৱটো আছে 2এজনৰ অকণমান পেটৰ বিষ এটা গেছৰ নিচিনা ভাৱ হৈ আছে তাৰপিছত গোটেইকেইজন ছাত্ৰকে এক্সামিন কৰা হ'ল তেওঁলোক সম্পূৰ্ণৰূপে সুস্থ আছে গতিকে ইয়াত চিন্তাৰ কোনো বিষয়েই নাই ছাৰ 40জনমান চিকিৎসাধীন হয় বুলি আমালৈ খবৰ এটা আহিছিলে কিমান 40জনটো নহয় আচলতে চিকিৎসাধীন এজনো হোৱা নাই যিজন ছাত্ৰ অকণমান পেটৰ বিষ আৰু পাতলা পায়খানা হোৱা বুলি কৈছে তেখেতক আমি অকণমান সময় অবজাৰভেশ্যনতহে ৰাখিছোঁ হয় তেওঁক অবজাৰভেশ্যনতহে ৰখা হৈছে অবজাৰভেশ্যনটো হস্পিটেলাইজেশ্যন নহয় কি খাইছিলে ছাৰ তেওঁলোকৰ মতে কালি হোষ্টেলত ফিষ্ট আছিলে আলু ভাজি খোৱা বুলি কৈছে সেইটোৱে ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ